Hello students, a very good evening. Once again, welcome to our new tutorial video. And on this video, we will again discuss a new operation of array. The last video we have discussed about the insertion operation, and today I will be explaining you the deletion operation. Okay, there is another one operation, sorry, deletion. Okay, so as you can see, I have today on to explain the topic. I am not using the board. আজি মই digitally তোমালোকক বুজাবলৈ চেষ্টা কৰিম. So uh, let's move on. Uh, so deletion is also one operation in array. Now it is quite similar with the insertion functions বোৰ মানে logic তোমাৰ যিকেইটা algorithms আছে quite similar হয়. So deletion ত কি হ'বগে, deletion টো আমি মানে আমাৰ array ৰ পৰা আমাৰ যিটো array থাকিব তাত যিকেইটা elements থাকিবগে সেই elements আমি প্ৰথমে insert কৰিলো, and instead of inserting a new element, this time I'm going to delete one of the element present in the array. So এই অপাৰেশনটো কৰিবলৈ আমি দুটা মেথড ইউজ কৰিব পাৰো. Number one, first to delete the particular element by its position. Okay, position টো আমি চাই পেলাই সেই particular element টো ডিলিট কৰিব পাৰো. মানে মই যেনেকে লাষ্ট ভিডিঅ তোমালোকক দেখাইছিলো যে এলিমেন্ট পজিশন 1 ত আমাৰ এলিমেন্টছ বোৰ আছে পজিশন 2 পজিশন 3 তেনেকে কৰি পেলাই মই তোমালোকক দেখাইছিলো. সিমিলাৰলি সেই পজিশনটো চাই পেলাই আমি সেই পাৰ্টিকুলাৰ এলিমেন্টটো ডিলিট কৰিব পাৰো. ওকে, সেকেন্ড মেথড ইজ টু বাই দা এলিমেন্ট মানে যিটো এলিমেন্ট আমি ডিলিট কৰিব বিচাৰি আছো সেই এলিমেন্টটো এন্টাৰ কৰি পেলাই আমি সেই এলিমেন্টটো ডিলিট কৰিব পাৰো. মানে এলিমেন্টটো আমি ফাইন্ড আউট কৰি পেলাই আমি ডিলিট কৰিব পাৰো. ওকে, সো মানে কি ইয়াত ধৰা 10 আছে, 11 আছে, দেন 13 আছে, and 15, then 8, then 9, 7 and then 3 আছেগে. সো ইয়াত ধৰা মই এটা এলিমেন্ট এটা মই ডিলিট কৰিব বিচাৰিছো. ফৰ এক্সাম্পল সে I want to delete this 8 element. So I will not enter, মানে এই ফার্স্ট মেথডত কি হ'বগে সবৰে পজিশন থাকিব, পজিশন 1 ত 10, পজিশন 2 ত 11, পজিশন 3 ত 4, 5, 6, 7 এনেকে. So first method is to enter the position, like for example if I enter position 5, so 5 position কোনটো হ'বগে 1 2 3 4 and 5, so 5 position মানে 8, so মানে 8 টো ডিলিট হৈ যাবগে by the position or by the element. মানে তুমি 8 ডিলিট কৰিব বিচাৰি আছা, so enter the element I want to delete, so মই 8 এন্টাৰ কৰিম আৰু এই 8 টো ম্যাচ কৰিম. যেতিয়া ম্যাচ হৈ গ'ল, ম্যাচ হোৱাৰ লগে লগে মই ইয়াৰ পৰা এলিমেন্টটো ডিলিট কৰি দিমগে. So in these two methods, either by finding the position of the element I can delete the element from the array, or by finding the element in the array I can delete that particular element. Okay, so এই দুটা মেথডত আমি সেই to delete operation to আমি কৰিব পাৰো. Now on this video I will be showing the first method. Okay, second method to মই তোমালোকক homework দি দিছো, তোমালোকে নিজে ট্রাই কৰিবা, কিন্তু তাৰ আগতে ফাৰ্স্ট মেথডটো তোমালোকে শিকি লোৱা. যদি লজিকটো গম পাই গৈছাগে তেতিয়া সেকেন্ড মেথডটো তোমালোকে নিজে ট্রাই কৰি চাব পাৰিবা. ঠিক আছে, সো লেটস মুভ অন. মই ফাৰ্স্ট মেথডটো দেখাই দিম যে পজিশনটোত কেনেকৈ আমি ডিলিট কৰিব পাৰো. সো like suppose we have an array. Wait, মই এইটো হেৰি কৰি লওঁ. Okay, suppose okay, so let's assume we have an array. So আমাৰ ওচৰত ধৰা এটা array আছে, সে arrayটোৰ নাম a আৰু যাৰ সাইজ আমি 10 লৈ লৈছো, মানে 10টা এলিমেন্ট আমি ষ্ট'ৰ কৰিব পাৰিম. সো কেনেকৈ হ'বগে, a 10টা মেমৰি বনিব 1 2 3 4 5 6 7 8 9
10 এনেকে বনি যাবগে আমাৰ এলিমেন্টস কেটা বনিলো 1 2 3 4 5 6 7 8 9 10 এই তিনটা নালাগে মই এই তিনটা ইৰেজ কৰি দিমগে okay and we are done and let's assume some elements আমি elements কিছুমান enter কৰি লওঁ so 11 12 then 10 9 8 then say 13 15 and 20 say 22 and say 18 so 10টা element আমি enter কৰিলো and then মই তাহাতৰ position wise elements বোৰ show কৰি দিম মানে যেনেকে position 1 ত দেখাব মোৰ কোনটো দেখাবগে মোৰ 11 টো দেখাব then position 2 ত দেখাবগে মোৰ 12 position 3 ত দেখাব মোৰ 10 and so on এনেকে আমাক show কৰি যাব elements বোৰ okay so then মই কি কৰিম মই কি কৈছো কি মেথড ইউজ কৰিম মই position মেথডটো ইউজ কৰিম after this I will enter the position of the particular elements I want to delete so for example say 15 to 15 element to মই এই মেমৰিটো পৰা ডিলিট কৰিম এৰে মেমৰিৰ পৰা ডিলিট কৰিব বিচাৰি আছো so 15 টো কেনেকৈ ডিলিট কৰিম মই সেই তাৰ পজিশনটো দিম পজিশন মানে কিমান হ'বগে 1 2 3 4 5 6 7 so পজিশন মই এন্টাৰ কৰিম 7 ঠিক আছে মানে 7 পজিশনত থকা এলিমেন্টটো মোৰ ডিলিট হ'ব that is 15 now পজিশন আমাৰ ইয়াত সেম আমাৰ ইনডেক্স বোৰ কিমান হ'ব তোমালোকে ইয়াত এবাৰ চাই লোৱা এবাৰ ইনডেক্স কিমান হ'বগে 0 1 2 3 4 5 6 7 8 and 9 10 elements so আমাৰ ইনডেক্স হাইয়েষ্ট হৈ গ'ল 9 এতিয়া মই লাষ্ট ভিডিওটো তোমালোকক কৈছিলো যে কি কৰিছিলো মই পজিশন এটাত মই এলিমেন্টটো ইনসাৰ্ট কৰিব বিচাৰিছো so I use that pause as an index for the array so similarly ইয়াতো মই এই pause টোক as a index হিচাপে ইউজ কৰিম so মই যদি পজিশন 7 মাৰিছো মানে ইয়াৰ ইনডেক্স টো কিমান হ'ব মানে পজিশন নম্বৰ 7 ত এলিমেন্ট কিমান আছে 15 so 15 ৰ কাৰণে তাৰ ইনডেক্স কিমান হ'বগে 15 ৰ কাৰণে তাৰ ইনডেক্স হৈ যাবগে কিমান 6 so মোৰ 7 হলে নহব মই এটা কি কৰিমগে মই pause টো ডিক্ৰিমেন্ট কৰি দিমগে মানে pause ৰ ভ্যালু কিমান হৈ যাবগে pause ৰ ভ্যালু হৈ যাবগে 6 ওকে মানে মই যদি এতিয়া a pause লিখো a pause মানে কিমান হ'বগে a কিমান 6 so a 6 ত মোৰ কিমান আছে এলিমেন্ট a 6 ত মোৰ আছেগে 15 ইয়ালৈকে বুজি পাইছা after this মই কি কৰিম pause টো ডিক্ৰিমেন্ট কৰাৰ পিছত মই কি কৰিমগে array মানে 6 মানে 15 টো before delete মানে ইয়াৰ পৰা মই ডিলিট কৰিম 15 টো so before deleting the element I will first store in a different value মানে মই এটা variable লম item I will take another one variable item আৰু itemত মই এই 15 টো store কৰিম so 15 টো কেনেকৈ store কৰিমগে a pause মানে a 6 ত থকা এলিমেন্টটো মোৰ আইটেমত গৈ ষ্টৰ হৈ যাবগে আইটেমত কিমান হৈ যাবগে আইটেমৰ ভ্যালুটো হৈ যাবগে মোৰ 15 so ইয়াৰ মেইন কাৰণটো কি মই এটো পাছত দা কোডিংত বুজাই দিম কেলে মই আইটেমত 15 টো ষ্টৰ কৰিলো okay so after storing this now the main work is to delete this 15 element okay so after deleting কি হ'ব আমাৰ ইয়াৰ পৰা এলিমেন্টটো ডিলিট কৰাৰ পিছত কি হ'বগে যদি মই ইয়াৰ পৰা এলিমেন্টটো ডিলিট কৰি দিও মোৰ এতিয়া মেমৰিটো ইয়াত খালি থাকিব নোৱাৰে আমি যেনেকৈ ইনসাৰ্শনত কি কৰিছিলো ইনসাৰ্শনত ইনসাৰ্ট কৰাৰ আগতে আমি কি কৰোগে আমি rest of the elements যত ইনসাৰ্ট হ'ব তাৰ ৰাইট হ্যান্ড সাইডে যিবোৰ এলিমেন্টস থাকে হেবোৰ আমি ৰাইট সাইডে পুশ কৰি দিও মানে এটা সাইজ বেছিকে লৈ পেলাই আমি হেফালে পুশ কৰি কৰি গৈ থাকো এটা সিমিলাৰলি ইয়াত মোৰ কি হ'বগে মোৰ এলিমেন্টটো ডিলিট হৈ গ'ল সো মোৰ ইয়াত নাইভাৰিং হৈ থকা নাই ইয়াত মানে এলিমেন্টস এটা মোৰ খালি হৈ আছেগে সো what I will do I will again bring back মানে right hand side পৰা elements বোৰ মই এতিয়া left hand side shift কৰিম মানে 20 টো গৈ পেলাই মোৰ 6 index মানে 7 পজিশনত গৈ পেলাই মোৰ স্টোৰ হৈ যাব মোৰ ইয়াত আহি যাব 20 দেন ইয়াত আহি যাবগে 22 দেন ইয়াত আহি যাবগে 18 আৰু এই মেমৰিটো তেনেকৈ থাকি যাব মোৰ এতিয়াটো নালাগে হৈ গ'ল মানে ডিলিট কৰাৰ পিছত মোৰ এতিয়া এলিমেন্টস বোৰ এইবোৰ হৈ গ'লগে after deleting it
এতিয়া যেতিয়া মই ডিসপ্লে কৰিম, মই আগৰবাৰ কেনেকৈ ডিসপ্লে কৰিছিলো, পজ 1 ত আছিলে 11, পজ 2 ত আছিলে 12, পজ 3 ত আছিলে 10। এতিয়া মই যেতিয়া ডিসপ্লে কৰিম, মই এটা সাইজ কম কৰি পেলাই ডিসপ্লে কৰিব লাগিব, কাৰণ মই এতিয়া লাষ্টৰ এলিমেন্টটো শ্ব নকৰো, মই এতিয়া ইয়াৰলৈকেহে এলিমেন্টটো শ্ব কৰিম। ঠিক আছে, বুজি পালা? সো ইয়াৰ মেইন লজিকটো বুজিবলৈ ট্ৰাই কৰা। কি হৈছে, এলিমেন্টছবোৰ আমি এনেকৈ ইনচাৰ্ট কৰিম আৰু এলিমেন্টছবোৰৰ পজিশনবোৰ আমি এনেকৈ শ্ব কৰিম যে পজিশন 1 ত কেনেকৈ শ্ব মানে এলিমেন্টছবোৰ আছে। দেন পাৰ্টিকুলাৰ আমি সেই পজিশনটো এণ্টাৰ কৰিম য'ৰ পৰা আমি এলিমেন্টটো ডিলিট কৰিব বিচাৰি আছো। দেন পজিশনটো এণ্টাৰ কৰাৰ লগে লগে আমাৰ একচুৱেলি ইয়াত এলিমেন্টটো ডিলিট নহয়। মই যদি মানে একচুৱেলি ডিলিশ্যন অপাৰেশ্যনটো একচুৱেলি কি কাম কৰে, এলিমেন্টটো ডিলিট নকৰে। ঠিক আছে, এলিমেন্টটো কি কৰেগে, তাৰ আগৰ এলিমেন্টটোৰ লগত ৰিপ্লেচ কৰি দিয়েগে। মানে মোৰ ধৰা 8 টো মই ডিলিট কৰিম, সো ইয়াত একচুৱেলি ডিলিট নহয়গে। মই কি কৰিম, ইয়াৰ ৰাইট হেণ্ড চাইডে যিটো এলিমেন্ট আছে 13 টো গৈ পেলাই ইয়াত মই ৰিপ্লেচ কৰি দিম, মানে 8 টো ৰিপ্লেচ হৈ যাবগে 13 দি। দেন আকৌ 13 টো ৰিপ্লেচ হ'ব কিমান দি, 20 দি। আকৌ 20 টো ৰিপ্লেচ হ'ব মোৰ 22 দি। আকৌ 22 টো ৰিপ্লেচ হ'বগে মোৰ 18 দি। এনেকে হয় এৰেত আমি এলিমেন্টছবোৰ এনেকে মানে ডিলিট কেতিয়াও নহয়, মেমৰি এটা কেতিয়াও ডিলিট নহয়গে। আমি একচুৱেলি জাষ্ট কি কৰো, তাৰ আগৰ এলিমেন্টটোৰ লগত মই ৰিপ্লেচ কৰি দিওঁগে, সেইটোৱে মানে কপি হৈ যায়গে। যেনেকে ফৰ এক্সাম্পল a ইকুৱেলছ টু মই যদি 15 লওঁ এণ্ড b ইকুৱেলছ টু চে 16 ললো, সো মই যদি এতিয়া a ইকুৱেলছ টু b লিখো, মানে কি হ'বগে, মোৰ a ৰ ভেলুটো ৰিপ্লেচ হৈ যাবগে 15 ৰ পৰা কি দি ৰিপ্লেচ হৈ যাবগে, 16 দি ৰিপ্লেচ হৈ গ'ল। সো সিমিলাৰলি তেনেকে মোৰ ইয়াত আছে মোৰ 8, মই 8 টোক ৰিপ্লেচ কৰিলো তাৰ আগৰ এলিমেন্ট মানে 13 দি পেলাই ৰিপ্লেচ কৰি দিলো। এণ্ড জাষ্ট ইন দিছ ৱে দ্য এলিমেন্ট ইজ ডিলিটেড বুলি এনেকে আমি শ্ব কৰি দিম। সো থিয়ৰিটো আই গেছ তোমালোকৰ অলপ ডাউটটো ক্লিয়াৰ হৈছে যে কেনেকে অপাৰেশ্যনছবোৰ কাম কৰে। উই উইল ডাইৰেক্টলি জাম্প অন টু দ্য প্ৰেক্টিকেল। এতিয়া প্ৰেক্টিকেলত মই এই লজিকটো তোমালোকক কৰি দেখাই দিম। সো লেটছ মুভ অন টু দ্য প্ৰেক্টিকেল পাৰ্ট। সো ডেপচিতে মই কৰি আছোগে, হেডাৰ ফাইল লিখি লৈছো। And then using namespace, std এটা মেছেজ এটা লিখিব লাগে। and after that int main, then I will declare one array. so int a size লৈ লৈছো, এবাৰ ইয়াত 100 লৈ লৈছোগে। মই সাইজটো মই মাৰ্জিন দি দিম। I will use one size variable to limit its array elements আমি কিমানটোলৈকে এন্টাৰ কৰিম, সেই লিমিটটো আমি সেট কৰিবলৈ এটা সাইজ বুলি এটা ভেৰিয়েবল ল'ম, সাইজ। দেন ইণ্ডেক্সৰ কাৰণে I, and then position আমি এন্টাৰ কৰিব লাগিব যিটো এলিমেন্ট আমি ডিলিট কৰিম। সো পজ, আৰু এটা মই কি কৰিছিলো, মই এলিমেন্টটো ডিলিট কৰাৰ আগতে মই কি কৰিছিলো, আইটেম ভেৰিয়েবলটোত ষ্ট'ৰ কৰিম বুলি মই দেখাই দিছো থিয়ৰিটোত। সো আইটেম বুলি এটা ভেৰিয়েবল লৈছো। আফটাৰ দিছ চিম্পল এগেইন ৰিপিট হৈ আছেগে। আমাৰ প্ৰায় চাবা এৰে যিমান প্ৰগ্ৰাম হৈ আছেগে, ষ্টাৰ্টিঙৰ এই দুটা তিনিটা লাইন আমাৰ ৰিপিটে হয়। সো এন্টাৰ দ্য সাইজ, মই ইয়াত সাইজ দি দিছোগে, এন্টাৰ দ্য সাইজ অফ এৰে। নাও আগৰ প্ৰগ্ৰামটোত মই কি কৰিছিলো, মেক্সিমাম 99 দিছিলো। ইয়াত আমাৰ মেক্সিমামৰ কোনো দৰকাৰে নাই, কাৰণ আমি ইয়াতো ইনচাৰ্টন নকৰোৱে। ঠিক আছে, আমি 100টা এলিমেন্টটো আমি ইনচাৰ্ট কৰিব পাৰো, ডিলিট কৰোতে এটা এলিমেন্ট ডিলিট হৈ যাবগে। সো চি ইন সাইজটো মই ইয়াত ষ্ট'ৰ কৰি দিছোগে সাইজ ভেৰিয়েবলটো, এণ্ড দেন চি আউট elements বোৰ এন্টাৰ কৰিম। সো এন্টাৰ the elements, and now using this for loop logic, তোমালোকৰ ষ্টাৰ্টিঙতে এইটো শিকাইছো। I ভেলুটো লৈ লম মই 0। এতিয়া I মাধ্যমতে আমি এলিমেন্টছ বোৰ ইনচাৰ্ট কৰি কৰি গৈ থাকিম, হয়নে? সো I টো আমাৰ লাষ্ট, আমাৰ মানে এলিমেন্টছ কৰ লৈকে কেইটা ইনচাৰ্ট হ'ব। সো সেইটো ক'ত মই দি দিছিলো, মাৰ্জিনটো সাইজত দি দিছিলো। সো সাইজ মানে সাইজ যদি 10 হয়, মোৰ I ইনডেক্স কিমানলৈকে যাব, 9 লৈকে যাব। সো I less than size, and rest of the 90 elements will be
not used. So I less than size, then I to আমি increment কৰি দিম, তেতিয়া 0 1 2 তেনেকে 9 লকে যাব. And after that C in এইটো for loop আন্ডাৰত এটা statement, so no braces, a I semicolon. Okay, then ইয়াৰ পিছত মই elements বোৰ position wise show কৰি দিম. Elements in array are, and ইয়াত মই এটা \n লৈ লওঁ, semicolon, then again for loop I equals to 0 semicolon I less than size semicolon I plus plus increment হ'ব, আৰু এবাৰ c নৰ ঠাইত আমি লম cout, দেখাই দিম, sorry, elements in array are position 1 to কেনেকৈ দেখাম মই cascading কৰি I plus 1, so মানে 0 plus 1 1 বুলি মোৰ show কৰিব, then এটা equal দিম, and then cascading কৰি পেলাই element টো show কৰিম, so element টো ক'ত আছে, a I ত আছে element টো, and then semicolon enter. Okay, lastত মই এটা endl লৈ লওঁ, engl to end the line, মানে position 1 element show কৰি next lineত আমাৰ element টো দেখাব আকৌ position 2 বুলি কৈ পেলাই. Okay, so ইয়ালৈকে হ'ল. Now ইয়ালৈকে মোৰ elements বোৰ show কৰিলে, এতিয়া মই কি কৰিম, মই position enter কৰিম যেটো element টো delete কৰিব বিচাৰিছো, so enter the position of element to delete. Yes, enter the position of element to delete, আৰু position টো মই variable লৈছিলো pos, মই posত store কৰি দিম. এতিয়া মই কি কৈছিলো, pos টোক মই index হিচাপে ইউজ কৰিম, so position যদি 7 হয় বা 8 হয় মানে তাৰ index কিমান হ'বগে, -1 হ'ব, so minus minus pos কৰি দিমগে. Okay, and after this before deleting, এতিয়া এই posৰ index টো মানে এই indexত থকা variable টো মই store কৰিম বেলেগ এটা variable, so item equals to মই কি লিখিম, a pos, মানে মই যদি position 8 মাৰিছিলো মোৰ decrement হৈ পেলাই 7 হ'ব, so a 7ত থকা element টো মোৰ গৈ পেলাই store হ'বগে itemত. এতিয়া ইয়াত মই বুজাই দিম বস্তুটো কেলে মই এনেকে store কৰিলো, কিন্তু তাৰ আগতে এতিয়া মই delete কৰিব লাগিব, so for loop লগাম, for loop I equals to pos, মানে মোৰ I value টো pos হৈ যাবগে, মানে যেটো position মই দিছিলো তাত থাকিবগে I value টো, এতিয়া 0 পৰা আৰম্ভ নকৰো, ইয়াৰ insertion টোত মই কি কৰিছিলো, I value টো একেবাৰে upper bound ৰ পৰা start sorry yes upper bound ৰ পৰা start কৰিছিলো, কিন্তু এবাৰ upper bound ৰ পৰা নহয়, মই য'ত element টো মোৰ delete হ'ব তাৰ পৰা মই I value টো start দিমগে, then I less than আমাৰ size হ'বগে, and then I টো আমাৰ increment হৈ গৈ থাকিব. ঠিক আছে, মই ইয়াত লজিকটো বুজাই দিম কি হৈছেগে, then a I আমাৰ a I plus 1 ৰ value টো store কৰি দিমগে, and then বাহিৰত. Okay, so ইয়াত মোৰ চোৱা লজিকটো মই কি কৰিলো, after insertion say মই বুজাই দিছোগে, তেতিয়া প্ৰগ্ৰামটো আকৌ কমপ্লিট কৰিম, so enter the size, কমেন্ট দি পেলাই লিখি দিছো, size মই দি দিছোগে 5, মানে মোক কেইটা এলিমেন্ট ষ্ট'ৰ কৰিব পাৰিম, 5টা এলিমেন্ট মই ষ্ট'ৰ কৰিব পাৰিম. Then enter the elements কৈছে, so enter the elements, ইয়াত মোৰ elements বোৰ insert হৈ গ'ল, so for example say elements are comment দি পেলাই a, elements বোৰ আমি example হিচাপে লৈ লওঁ, so 10 and then 3 a 9 then 11 and say 15, আমাৰ ওচৰত 5টা এলিমেন্ট আছেগে. So index বোৰো তোমালোকৰ চাগে মনত আছে, ইয়াত কি থাকিব, 0 indexত আমাৰ 10 আছে,
3 2 0 1 2 3 4 মানে ইনডেক্স আমাৰ হাইয়েষ্ট 4 ওকে সো এতিয়া এলিমেন্টস তাৰ পিছত কি দেখালো মই এতিয়া elements in array are কৈ পেলা মই প্ৰিন্ট কৰি দেখাই দিম সো for I equals to 0 লৈছো মানে 0 ইনডেক্সৰ পৰা আৰম্ভ হ'ব পজিশন I plus 1 মানে 0 plus 1 পজিশন 1 ত মোৰ দেখাব a I মানে a 0 ত থকা এলিমেন্টটো শো কৰিব মানে কিমান দেখাব পজিশন 1 ত পজিশন 1 ত মোৰ দেখাব 10 পজিশন 2 ত দেখাব 3 পজিশন 3 ত দেখাব 9 পজিশন 4 ত দেখাব 11 and পজিশন 5 ত দেখাবগে মোৰ 15 okay and after that looping end হৈ পেলাই মোৰ ইয়াত তলত আহি যাবগে then enter the position of the element to be deleted এতিয়া মই কোনটো এলিমেন্ট মই ডিলিট কৰিব বিচাৰিছো ফৰ এক্সাম্পল সে 9 9 এলিমেন্টটো মই ডিলিট কৰিব বিচাৰিছো সো ইয়াৰ পজিশন কিমান হ'ব পজিশন হ'ব 1 2 3 থাৰ্ড পজিশন সো মই মানে পজৰ ভ্যালু কিমান দি দিমগে পজৰ ভ্যালু মই এন্টাৰ কৰিম 3 ওকে মানে থাৰ্ড পজিশনৰ এলিমেন্টটো মই ডিলিট কৰিব বিচাৰি আছো সো ইয়াৰ পৰা 9 টো ডিলিট হ'ব লাগে এতিয়া 9 টোৰ পজিশন থাৰ্ড হয় কিন্তু তাৰ ইনডেক্স কিমান ইনডেক্স ইজ 3 minus 1 মানে 2 হয় না 0 1 2 আমাৰ ইনডেক্স কিমান ইয়াৰ 2 মানে a 2 ত কিমান আছেগে 9 আছে yes a array index 2 ত আমাৰ আছেগে 9 সো হেতু কাৰণে মই কি কৰিলো মাইনাস মাইনাস পজ কৰি দিলো মানে পজৰ ভ্যালু এতিয়া হৈ যাবগে কিমান পজৰ ভ্যালু হৈ যাবগে 2 ডিক্ৰিমেন্ট কৰি দিলো সো পজৰ ভ্যালু হৈ গলগে মোৰ 2 মানে থাৰ্ড পজিশনৰ এলিমেন্ট 9 সো pos 2 so item equals to a pos মানে এবাৰ আইটেমত মই a পজত থকা ভ্যালুটো ষ্টৰ কৰিছো a pos means a2 বুজি পাইছা a pos means a2 so মানে আইটেমৰ ভ্যালু কিমান হৈ যাবগে আইটেমৰ ভ্যালু হৈ যাবগে মোৰ 9 a pos মানে 2 a2 ত কিমান আছে 0 1 2 a2 ত আছেগে মোৰ 9 so 9 টো গৈ পেলা মোৰ ষ্টৰ হৈ গলগে আইটেমত ওকে after this এতিয়া এটো লজিক কি কৰিলো সো ইয়াত এতিয়া মোৰ কি হৈছে 9 টো এতিয়া মই ডিলিট কৰিব লাগে সো একচুয়ালি মই কি কৈছিলো ডিলিট নহয় মোৰ কি হৈ যায়গে ইয়াৰ আগৰ ভ্যালুটো লগত মই ৰিপ্লেস কৰি দিমগে সো ইয়াত সো লজিকটো কি কৰিলো I equals to pos ললো মানে I ভ্যালু কিমান I ভ্যালু কিমান হৈ গলগে I equals to 2 then I মানে 2 less than size কিমান লৈছিলো মই 5 and then I টো ইনক্ৰিমেন্ট হৈ গৈ থাকিব মানে 2 প্লাস প্লাস হৈ গৈ থাকিবগে ওকে সো AI equals to কি হৈছে AI মানে কিমান A2 A2 ত কিমান আছেগে A2 ত আছেগে মোৰ 9 সো A2 equals to A2 plus 1 মানে A3 ত কিমান আছে 11 so as you can see মই কি কৈছিলো লেফট হ্যান্ড সাইডে আমাৰ ভেৰিয়েবলস ষ্টৰ হয় yes so A3 ত থকা মানে 2 plus 1 A3 ত কিমান আছে 0 1 2 3 A3 ত আছে মোৰ 11 গৈ পেলা মোৰ ষ্টৰ হ'ব ক'ত I মানে A2 ত গৈ পেলা ষ্টৰ হৈ যাবগে মানে A2 ত কিমান আহি যাবগে 11 আহি যাবগে বুজি পালা ওকে দেন লুপিং টো ইয়াত এন্ড হোৱা নাছিলে সো আকৌ কন্টিনিউ হ'ব এবাৰ মোৰ হৈ যাবগে I ভ্যালু 3 সো মানে 3 ইনক্ৰিমেন্ট হৈ গৈছিলে সো I ভ্যালু 3 হৈ যাবগে তাৰ পিছত 3 টো আকৌ ইনক্ৰিমেন্ট হ'বগে সো 3 less than 5 yes condition is true সো এবাৰ কি হ'বগে A3 মানে A3 A3 plus 1 4 A4 ত থকা ভ্যালুটো গৈ প্লাস ষ্টৰ হ'ব A3 মানে 0 1 2 3 A3 ত আছে 11 and 11 ত কি সোমাব A4 ৰ ভ্যালু A4 ত কিমান আছে 15 গৈ প্লা আহি যাবগে ইয়াত ওকে and similarly আকৌ I ভ্যালুটো আমাৰ হৈ যাবগে 4 then 4 less than 5 and then 4 টো ইনক্ৰিমেন্ট হৈ যাব সো এবাৰ হৈ যাবগে A কিমান হৈ যাবগে array 4 okay so array 4 কিমান হ'বগে আমাৰ array 4 ত কিমান আছেগে 15 আছেগে 15 টো ৰিপ্লেস হ'ব array 4 plus 1 মানে 5 এতিয়া array 5 ত একো এলিমেন্ট নাই সো ইয়াত মানে আমাৰ এই লাইনটো ফুলফিল নহয় একো ষ্টৰ নহব আমাৰ এটো এনেকৈ থাকি যাবগে ঠিক আছে ইয়াৰ পিছত এতিয়া মই ডিসপ্লে কৰিম ওকে কিন্তু ডিসপ্লে কৰাৰ আগতে এতিয়া মই ইয়াত যে মনত আছে না মই ইয়াত আইটেমত মই এই পজৰ ভ্যালু ষ্টৰ কৰিছিলো আইটেমত মানে কিমান সোমাই আছেগে 9 আৰু মোৰ সেই 9 এলিমেন্টটোৱে ডিলিট হৈছে সো মই ইয়াত জাস্ট মেসেজ এটা প্ৰিন্ট কৰিম cout
deleted element is cascading কৰি পেলাই a sorry not a item then cascading কৰি handle এটা বুজি পালা মই আইটেম ভেৰিয়েবলটো কেলে ইউজ কৰিছো মানে মই সেই এলিমেন্টটো যে ডিলিট কৰিছো মানে ৰিপ্লেস কৰি দিছো যেটো এলিমেন্ট ডিলিট হৈ গল সেই এলিমেন্টটো মই শো কৰিব কাৰণে হে আইটেমত ষ্টৰ কৰি দিছো কাৰণ ডিলিট হোৱা পিছত তো মই আকৌ আইটেমটো যে ডিলিট হৈছে সেই আইটেমটো তো দেখাব নোৱাৰিমগে সেইকাৰণে মই বেলেগ এটা ভেৰিয়েবলত ষ্টৰ কৰি থৈ দিছিলোগে নহলে মই পাছত কেনেকৈ দেখালোহেতেন যে এইটো ডিলিট হ'ল সো ইয়াত ডিলিট হোৱা বুলি দেখাই দিছো এন্ড আফটাৰ দ্যাট we will again simply print out all the elements so new elements after deletion is or sorry are and backslash n eta di diu then semicolon again I will use for loop for I equals to amar 0 ৰ পৰা আমি start কৰিম 0 I less than this time size এতিয়া size ললে তো মোৰ 4 লকে শো কৰিলহেতেন কিন্তু এবাৰ মোৰ 4 লকে শো কৰিব নালাগে মই কৰ লকে শো কৰিব লাগে ইয়াৰ লকে মানে 0 1 2 3 সো ইয়াৰ লকে ইনডেক্স 3 লকেহে শো কৰিব লাগে মানে মই এতে কি কৰি দিম size -1 কৰি দিম সো size -1 কৰিলে কিমান হৈ যাব size কিমান আছিল মোৰ 5 আছিল সো size -1 মানে 4 I less than 4 মানে I ভ্যালু কিমান লকে যাব 3 লকেহে যাব মানে ইয়াৰ লকেহে মোৰ প্ৰিন্ট কৰি দেখাই দিবগে ঠিক আছে দেন I টো ইনক্ৰিমেন্ট কৰি দিলুগে and then cout position cascading কৰি I plus 1 position 1 ত আছে কে মোৰ এটা equal লম cascading কৰি a I elements বোৰ show কৰিলো and last ত handle দি দিলুগে semicolon and yes ইয়াৰ লকে আমাৰ প্ৰগ্ৰামটো after this return 0 জুনে জুনে turbo c ইউজ কৰিবা প্লিজ গেটচ দিবা after that return 0 দিবাগে ঠিক আছে সো ইয়াৰ লকে আমাৰ প্ৰগ্ৰামটো আসলেগে আশা কৰিছো তোমালোকে বুজি পাইছা লেটস ৰান দা প্ৰগ্ৰাম চাই লওঁ কিবা এৰৰ আছে নেকি সো ওকে সেভ কৰিব লাগিব so as you can see no errors no warning so program to run kuru okay so I guess তোমালোকে দেখি পাইছা মই আকৌ লাগিলে ম্যাগনিফাই ইউজ কৰি দিছোগে okay so enter the size বুলি সো আমাৰ আহি গলগে okay so enter the size of an array ahi goise amar let's input say 10 okay so মানে out of 100 amar 10 টা element আমি store korim so elements bur enter kori disu 4 5 6 8 11 10 15 13 20 18 so হৈ গল এতিয়া সোয়া এটো পজিশন 1 ত আছে মোৰ 4 পজিশন 2 ত আছে 5 পজিশন 3 ত আছে 6 পজিশন 4 ত আছে 8 পজিশন 5 এনেকে মোৰ শো কৰি দিছে 10 টা এলিমেন্ট মোৰ শো হৈ গল এতিয়া মই ইয়াত কি কৰিম পজিশন এটা পাৰ্টিকুলাৰ পজিশন এটা এন্টাৰ কৰিম যেটো এলিমেন্ট মই ডিলিট কৰিব বিচাৰিছো সো ফৰ এক্সাম্পল সে মই 11 টো ডিলিট কৰিব বিচাৰিছো সো ইয়াৰ পজিশন কিমান 5 সো মই এতিয়া এন্টাৰ দা পজিশন অফ দা এলিমেন্ট টু ডিলিট মই মাৰিম 5 মাৰি প্লাই এটা এন্টাৰ মাৰিম সো পজিশন 5 ৰ পৰা 11 টো ডিলিট হৈ যাব 10 টো তাৰ জাগাত আহি যাবগে আৰু মোৰ 9 টা পজিশন 9 লকেহে মোৰ এলিমেন্ট শো কৰিব সো see so deleted element is 11 মোৰ দেখাই দিছে এলিমেন্ট ডিলিট হৈ গল and new element after deletion are position 1 ত আছে 4 এনেকে 9 টা এলিমেন্ট মোৰ শো কৰিলে okay so this was the program this was the operation programmer question to লিখি লবা একে হবগে write a c++ program write a C++ program to delete an element of an array according
according to the given position মানে পজিশন আমি এন্টাৰ কৰি পেলাই এলিমেন্টটো ডিলিট কৰিম ওকে সো আশা কৰিছো তোমালোকে আজি এই কোডিংটো বুজি পাইছা একদম সহজ হয় ইনসাৰশনটো লগতে একদম সহজ ইয়াৰ লজিকটো তোমালোকে যদি চাব যোৱা ইনসাৰশনত আসলে a I + 1 = a I ইয়াত আমাৰ সিম্পল কৰিছো কি উল্টাই দিছোগে মই উল্টা কৰি দিলো কাৰণ ইয়াত ৰিপ্লেস হ'বগে সো প্ৰায় সেমে হয় অলপ জাস্ট চেঞ্জেস আছে দুবাৰ তিনিবাৰ তোমালোকে যদি প্ৰেক্টিস কৰা আহি যাবগে সো তোমালোকক মই এটা হোমৱৰ্ক এটা দিছো মই কি কৈছিলো যে আমাৰ আৰু এটা মেথড আছে that is by searching the elements we can delete the element from the array মানে element আমি এন্টাৰ ইয়াত যেনেকৈ মই পজিশন এন্টাৰ কৰিছো তোমালোকে পাৰ্টিকুলাৰ enter the element to delete সো মই ইয়াত মানে পজিশন দিছো তোমালোকে এলিমেন্টটো যেটো এলিমেন্ট তুমি ডিলিট কৰিব বিচাৰিছা সেই এলিমেন্টটো দি প্লাইও তোমালোকে ডিলিট কৰিব বিচাৰি পাৰিবা সো হেতু অপাৰেশনো তোমালোকে ট্রাই কৰিব পৰা জাস্ট অলপ চেঞ্জ ইয়াৰ লগতে সেমে হ'ব প্ৰায় প্ৰগ্ৰামটোতে ইয়াৰ লগে সেমে হ'বগে সো ইয়াতে যি চেঞ্জেস হ'ব লগা আছে ইয়াতে চেঞ্জেস হ'বগে সো তোমালোকে এবাৰ ট্রাই কৰি চাবা যে পজিশন নহয় পাৰ্টিকুলাৰ হে এলিমেন্টটো দি প্লাই আমি কেনেকৈ ডিলিট অপাৰেশনটো কৰিব পাৰি ইউ ক্যান টেক দা হেল্প অফ ইয়োৰ বুক বুকত তোমালোকে পাই যাবা অলসো ইউ ক্যান টেক ইন্টাৰনেট হেল্প লৈ লোৱা যদি নোৱাৰিছা কিন্তু বুজি প্লাই কৰিবা এনে জাস্ট ইন্টাৰনেটৰ পৰা বুকৰ পৰা তুলি পিনে মোক দি নিদিবা কাৰণ হেতু তোমালোকৰ নিজৰে লোকসান হ'ব যদি বুজি পাইছা তেতিয়াহে কৰিবা ঠিক আছে এনে কপি কৰি প্লাই মোক নিদিবা সো আশা কৰিছো তোমালোকে আজি দুটা ক্লাছৰ কালি আৰু আজি ক্লাছৰ প্ৰগ্ৰামবোৰ বুজি পাইছা যদি বুজা নাই কাইন্ডলি মোক সুধিবা and till that we will meet to the next week আমি আকৌ ক্লাছ আৰম্ভ কৰিম next week we will again discuss some more operations and slowly gradually আমাৰ programs codings বোৰৰ length বাঢ়িব আৰু hard হৈ গৈ থাকিব so I request যে আগৰ তোমালোকে যিমান program আছে সেইবোৰ basic হয় so basic বোৰ তোমালোকে build up কৰা basics বোৰ clear হলেহে আগতীয়াকে যিবোৰ programs পাম সেইবোৰ তোমালোকৰ clear হ'বগে so hope তোমালোকে বুজি পাইছা so we will meet on the next week till then bye stay safe and stay healthy thank you